ট্ৰেডিংক লৈ চলা প্ৰবঞ্চনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তদন্তৰ ক্ষেত্ৰত আৰক্ষী কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ইডিকো তদন্তত সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছো সমগ্ৰ তদন্ত পৰ্যালোচনাৰ বাবে এসআইটি গঠন কৰা হ'ব প্ৰয়োজন হলে তদন্ত সিবিআইকো দিয়া হ'ব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ কোনো অসুবিধা নাই তদন্ত কৰিব কিন্তু আমি ইডিকো লগত কৈছো যে আপোনালোকেও আমাৰ তদন্তটোত সহযোগিতা কৰক গতিকে আমি অসম আৰক্ষী ডিজিপি আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা এসআইটি হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি সিআইডিয়ে কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময় যদি প্ৰয়োজন হয় যে নহয়তো সিবিআইকো দিব লাগে আমি সিবিআইকো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিৱেশটো চাই যদি আমি ভাবো যে ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ তেতিয়ালে আমি তাক সিবিআইক পঠাই দিম ঠিক আছে অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ না যায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি